हेलो व्हाट्सअप गाइस मैं सेलिम आपनालोके चाই আছে এছ আঠিয়া ব্লগ। बहुत दिन पिছত मैं आपनालोকক আজি মাছ ধৰিছো। आपनालोকক দেখুৱাম এয়া তাজউদ্দিন আঠিয়াৰ হাতত দুটা হল মাছ। আজি আমি আমাৰ ঘৰৰ পিছফালে মেচিন লগাইছো। এয়া চাক आपनालोকে নিশ্চয় দেখিছে মেচিন আৰু বহুত ডাঙৰ এটা খাল আছে, গাঁত আছে। এই গাঁতটো আমি মেচিন লগাই পেলাই গাঁতটোৰ পৰা আমি মাছ ধৰিম। আপোনালোকক গোটেই বস্তুটো মই আপোনালোকক দেখুৱাম, কিমান মাছ পাইছো কিমান পোৱা নাই। আপোনালোকে প্লিজ কমেন্ট কৰিব আৰু যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰিব। আপোনালোকে নিশ্চয় গম পাইছে বা দেখিছে কিমান ডাঙৰ এটা পুখুৰী হয় আৰু এই পুখুৰীটো আমি মেচিন লগাইছো। এয়া চাক আপোনালোকে ইয়াত বহুত জাবৰ আছিলে, এই জাবৰবিলাক আমি সাফা কৰি আছো। আৰু এই তেখেত হল আমাৰ মিলনপুৰৰ মানুহ, খুব হাঁহি দি আছে, কিয় দি আছে নাজানো। লাহে লাহে আমি সাফা কৰি আছো আৰু নিশ্চয় দেখিছে আপোনালোকে এয়া সাফা কৰি আছে। হেয়া মইনুল হক, তাজউদ্দিন আঠিয়া। ৰাতিপুৱা 8:30 মান বজাত মেচিন লগাইছো। হয়, আমি ৰাতিপুৱা 8:30 মান বজাত মেচিন লগাইছো আৰু এয়া ৰাতি হৈ গ'ল। আৰু এই ৰাতি আমি দুটা মাগুৰ মাছ এটা হল মাছ, আপোনালোকে চাক কিমান ৰঙা, ৰাতি ধৰিছো। প্ৰায় 1:30-2 মান বজাত গোটেই ৰাতি পানী সিঁচিছো, গোটেই ৰাতি। কি কম আপোনালোকক, এনেকুৱা কষ্ট হৈছে মানে গোটেই ৰাতি আমি টোপনি যাব পৰা নাই। মহৰ কামৰ, এফালে মাছ গুচি গৈ আছে, এফালে পানী মেচিনেৰে সিঁচিব লাগে, এফালে লাইন নাই। প্ৰায় লাইন 4-5 বাৰ মান এনেকুৱা ৰাতি প্ৰায় ডিষ্টাৰ্ব দিছে। এই চাক মোৰ পিছফালে চাইনুল হক আঠিয়া আৰু এই আমি আমাৰ পুৰা টিম, প্ৰায় আমি 7-5জন মান মানুহ ইয়াত আছো। এয়া তেওঁৰ হাততে মাছ, সেয়া মইনুল হক আঠিয়া। সেয়া তাজউদ্দিনে মেচিনত অলৰেডি সি মেচিনৰ কামে কৰি আছে। এয়া চাক কিমান ডাঙৰ ডাঙৰ হল মাছবিলাক চাক আপোনালোকক দেখুৱাই আছো মই। এইবিলাক চব মানে জাবৰ যে অতৰাইছো, এই জাবৰৰ তলত আছে। কিমান ডাঙৰ ডাঙৰ মাছ এয়া চাক, দেখিছে? আৰু পানীখিনি এনেকুৱা লেতেৰা কি কম, মানে কোলা পানী, মানে পুৰা গোটেই ভৰি খজুৱাই আছে। আৰু জোক কৈ লাভ নাই, যোনে ভয় খায় তেওঁ বেছিয়ে ধৰে। মই জোকক ভয় খাওঁ, মোকে বেছি ধৰে। আৰু এয়া আমাৰে এজন সৰু ভাইটি হয়, মোৰে সৰু ভাইটি হয়। আৰু এয়া চাক কিমানখিনি আমি মাছ পাইছো, আপোনালোকে নিশ্চয় গম পাই আছে। সব শিঙি মাছ, মানে আপোনালোকক কি কম, প্ৰায় 25 কেজি 30 কেজি মান মাছ আমি পাইছো। এয়া এইবিলাক এক্সট্ৰা কৰিছো। এইবিলাক হল আপোনাৰ হল মাছ, মাগুৰ মাছ আৰু কাৱৈ মাছ। ইয়াত আছে হল মাছ, মাগুৰ মাছ, কাৱৈ মাছ আৰু বাকী শিঙি মাছ যিবিলাক, সেইবিলাক এক্সট্ৰা কৰিছো পানী দি ধুনীয়াকৈ চাফা কৰি পেলাই। আৰু এইখিনি আমি এতিয়া কি কৰো চাওঁ, কি কৰিব পাৰিম। ৰাতিপুৱা হৈ গ'ল। ৰাতিপুৱা হোৱাৰ পিছত প্ৰায় ৰাতিপুৱা 7:30-7:30 মান বজাত আমাৰ কমপ্লিট কৰা হ'ল। মানুহ লাহে লাহে আহি আছে, এজন দুজনকে। ভাবিছো যে মানুহ অহাৰ আগে আগে আমি সকলো কাম কৰি দিওঁ, যিহেতু গোটেই ৰাতি শুব পৰা নাই। এয়া তাজউদ্দিনে বাৰে বাৰে শ'ল মাছ দুটা ধৰিবলৈ চেষ্টা কৰি আছে, কিন্তু ধৰিব পৰা নাই। আকৌ হাতৰ পৰা চাব আপোনালোকে, এয়া দেখিছে কিমান ডাঙৰ শ'ল মাছ। এয়া চাক বহুত ডাঙৰ, এইটো প্ৰায় দুটা আপোনাৰ 1.5 কেজি মান হৈ যাব দুটা। আৰু ইয়াত মানে আপোনাৰ হেৰি, এই গুড়া মাছ নাই, যিমান মাছ আছে সব আপোনাৰ লোকেল মাছ হয়। কাৱৈ মাছ, শিঙি মাছ, আপোনাৰ মাগুৰ মাছ। এয়া চাক কাৱৈ মাছ ধৰিছে, দেখিছে? এয়া কাৱৈ মাছ ধৰিছে। আৰু আপোনাৰ এতিয়া ধৰিব কি, আল্লাহ জানে সি কি কৰে, ক'ব নোৱাৰো। মাগুৰ মাছ ধৰিছে। এয়া তাৰ মোচনটো চাক, মানে গোটেই ৰাতি কষ্ট কৰিছেতো,
সেইটো কাৰণে মোচনটোৱে বেলেগ ফলি মাছ এই আছে দুটা এই দুটাই পাইছোঁ আৰু পোৱা নাই এই দুটাই পাইছোঁ আৰু পোৱা নাই ইয়াতে আৰু বাকী দেখুৱাই আছে আপোনালোকে চাই থাকক কিন্তু এটা কথা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ প্লিজ সেইটো হ'ল এক্সট্ৰা ইয়াতে দুটা নে চাৰিটামান শিঙি মাছ আহি গ'ল তো এটা কথা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ প্লিজ আপোনালোকে যেনেকৈ নহওক ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব এছ আঠিয়া ব্লগ